জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 জয় আই অসম জয় আই অসম জিন্দাবাদ জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ 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 হলিমুখন চৌধুৰী জিন্দাবাদ 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 এজিপি লং লিভ লং লিভ লং লিভ বিজেপি লং লিভ লং লিভ লং লিভ এজিপি লং লিভ লং লিভ লং লিভ জয় আই অসম চাওক দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিবলৈ আৰু মাজত মাত্ৰ কিছু সময় বাকী তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচন দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া স্থানসমূহত এতিয়া প্ৰচাৰ অভিযান এক প্ৰকাৰ তীব্ৰতৰ হৈ উঠিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যি দীঘেলী গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ পইলাত আৰু এই অঞ্চলতো দেখিবলৈ পোৱা গৈছে এগৰাকী যি ৱাৰ্ড মেম্বাৰৰ এগৰাকী প্ৰাৰ্থীয়ে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে আৰু এই প্ৰাৰ্থীগৰাকী যদিও কোৱা হৈছিল আচলতে যি পঞ্চায়ত নিৰ্বাচনত বুথ পৰ্যায়ত কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকিব, দলীয় প্ৰতীক অবিহনে নিৰ্বাচন হ'ব, কিন্তু প্ৰায়বোৰ পঞ্চায়ততে দেখিবলৈ পোৱা গৈছে দলৰ ক'ৰবাত নহয় ক'ৰবাত আওপকীয়াকৈ সমৰ্থন আছে। এগৰাকী প্ৰাৰ্থী আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি প্ৰচাৰৰ অন্ত পৰিব, কি ধৰণে প্ৰচাৰ চলালে কিমান আশাবাদী নিজৰ? মই ঘৰে ঘৰে ভোট বিচাৰি গৈছোঁ আৰু মই বহুত আশাবাদী। মোৰ লগত গাঁও যথেষ্ট সঁহাৰি আছে, গাঁৱৰ মানুহ বহুত মোক বিশ্বাস দিছে মই পঞ্চায়ত ইলেকশ্যনত জিকিম বুলি। 100% আপুনি আশাবাদী? আশাবাদী। আপোনাৰ দৃষ্টিত এই অঞ্চলটোত কি কি সমস্যা আছে? আমাৰ গাঁৱত বহুতো সমস্যা আছে, ৰাস্তা আছে, দুখীয়া মানুহৰ বহুতো সমস্যা আছে। গাঁৱৰ মানুহে কৈছে যদি মই এইবাৰ পঞ্চায়ত ইলেকশ্যনত জিকিব পাৰোঁ সকলো সমস্যা মোৰ দ্বাৰাই সমাধান কৰিব পাৰিব, সেইবাবে গাঁৱৰ মানুহে মোক আগুৱাই যাবলৈ বহুত সাহস দিছে আৰু ময়ো বিশ্বাসী। গাঁৱৰ পৰা মই যথেষ্ট সঁহাৰি পাইছোঁ। নিশ্চয়কৈ অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ একাংশ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে। যিহেতু আজি নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ, কিমান আশাবাদী? আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ হৈ আপোনালোকে প্ৰচাৰ চলাইছে, ঠায়ে ঠায়ে ঘৰে ঘৰে গৈছে, কিমান আশাবাদী? আমি 100% আশাবাদী। আপোনালোকে দেখিছে আমি অসম গণ পৰিষদ দলৰ সমূহ দলীয় কৰ্মকৰ্তাসকল আমি মিত্ৰজোঁটৰ হকে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে আমি ৰাইজলৈ আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু আমাৰ যিখিনি সমৰ্থিত পাৰ্টি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী এই প্ৰাৰ্থীসকল 100% জয়যুক্ত হ'ব আৰু আমাৰ নলবাৰী সমষ্টিটো হৈছে আঞ্চলিকতাবাদী ধৰ্মনিৰপেক্ষতাবাদী এটা সমষ্টি। এই সমষ্টিটো আগৰ পৰাই জাতীয়তাবাদী শিবিৰৰ আৰু যোৱা 2 বছৰ ধৰি আপোনালোকে জানে আমাৰ মিত্ৰজোঁটৰ বিধায়ক যোৱা টাইমত আছিলে অশোক শৰ্মা ডাঙৰীয়া, এইবাৰৰ আমাৰ জ্যেষ্ঠ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত জয়ন্ত বৰুৱাদেৱ আৰু কেবিনেট মন্ত্ৰীও তেখেতে। নলবাৰীত যথেষ্ট উন্নতি হৈছে, তাৰ বাবে আমাৰ যিখিনি সমৰ্থিত প্ৰাৰ্থী আছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ তেখেত 100% জয়যুক্ত কৰিব। আৰু আমি বিশেষভাৱে আজি আমাৰ লগত একেলগে উপস্থিত আছে আপোনালোকে জানে আমাৰ অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা ডাঙৰীয়া, নলবাৰীৰ জ্যেষ্ঠ অসম গণ পৰিষদ দলৰ কৰ্মী ডক্টৰ ৰবীন দাস ডাঙৰীয়া আদিকে ধৰি আমাৰ নলবাৰী জিলাৰ বিষয়ববীয়াসকল, আমাৰ আঞ্চলিকৰ বিষয়ববীয়াসকল, সকলোৱে আমি আজি ঘৰে ঘৰে গৈ আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ আৰু আহ্বান জনাইছোঁ যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব লাগে। ভোট কি কাৰণত দিব লাগে, এই পঞ্চায়তৰ ৰাজ কি কাৰণে অৱস্থিত হৈছিলে, মহাত্মা গান্ধীৰ কি সপোন আছিলে, এই সপোন যাতে বাস্তৱত ৰূপায়িত হয়। আমাৰ অসম চৰকাৰৰ যাতে মাননীয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো সপোন অসমখনক বৃহৎ ৰাজ্যভাৱে প্ৰতিষ্ঠা কৰা ভাৰতবৰ্ষৰ ভিতৰত, তেখেতৰ যাতে সপোন বাস্তৱত ৰূপায়িত হয় সেইকাৰণে অসম গণ পৰিষদৰ জ্যেষ্ঠ দলীয় সকলোৱে আমি আজি ঘৰে ঘৰে আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এখেতে কথাখিনি ক'লেই এসময়ত আঞ্চলিকতাবাদৰ দুৰ্গ আছিল এই নলবাৰী জিলাখন আৰু এইবাৰ নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে 12টাকৈ জিলা পৰিষদ সমষ্টিত এটাতো কিন্তু অসম গণ পৰিষদৰ প্ৰাৰ্থী নাই। ইয়াৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত হওক বা ৱাৰ্ড মেম্বাৰত আপোনালোকে বহুখিনি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, গতিকে আপোনালোকৰ প্ৰাৰ্থীখিনিক লৈ আপোনালোকে কিমান আশাবাদী আৰু জিলা পৰিষদত আপোনালোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰাক লৈ ক'ৰবাত দুখ থাকি গ'ল নেকি? চাওক, মিত্ৰজোঁট মানে আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আমি এটা ডাঙৰ শক্তি, ঐক্যবদ্ধ শক্তি। গতিকে আমি ভাবোঁ যে মিত্ৰজোঁট মানে আমি প্ৰত্যেকটো পঞ্চায়ততে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। য'ত ভাৰতীয় জনতা পাৰ্টি অৱতীৰ্ণ হৈছে তাত অসম গণ পৰিষদ দলেও অৱতীৰ্ণ হৈছে আৰু য'ত অসম গণ পৰিষদ দল অৱতীৰ্ণ হৈছে তাতে ভাৰতীয় জনতা পাৰ্টিও অৱতীৰ্ণ হৈছে। আমি এটাক আনটোৰ পৰা বেলেগ বুলি ভবা নাই, আমি ঐক্যতাৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আমি সকলোৱে একেলগে এই যুদ্ধত অৱতীৰ্ণ হৈছোঁ। আৰু যিহেতু আমি এটা যুৱ সংগঠনৰ দায়িত্বত
নেতৃত্বত আছোঁ আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আমি দেখিবলৈ পাইছোঁ বিশেষকৈ এইবাৰ আই মাতৃসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পঞ্চায়ত ব্যৱস্থাটোক আৰু শক্তিশালী কৰাৰ বাবে তেওঁলোক ওলাই আহিছে গতিকে আই মাতৃসকলৰ নেতৃত্বত এইবাৰ এখন নতুন আৰু সুন্দৰ আৰু সপোনৰ পঞ্চায়তৰ জন্ম হ'ব আৰু গঠন হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এক আধুনিক অসমৰ যি সপোন সেই সপোন এইবাৰ বাস্তৱত ৰূপায়িত হ'ব নিশ্চয়কৈ এইধৰণে দেখিবলৈ পোৱা গৈছে আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ প্ৰাক মুহূৰ্তত অসম গণ পৰিষদৰ সমৰ্থিত এগৰাকী ৱাৰ্ড মেম্বাৰে এইধৰণে ঘৰে ঘৰে গৈ নিজৰ যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ